অসম লাইভ 24 উদ্যোগত গছপুলি বিতৰণ কাৰ্যসূচী জুবিন গাৰ্গৰ আদৰ্শক সাৰোগত কৰি ব্যতিক্ৰমী প্ৰয়াস ৰাজ্যজুৰি 5 লাখ গছপুলি বিতৰণৰ লক্ষ্য বান্ধি লৈছে অসম লাইভ 24 ছয়গাঁও গোলাঘাট দেৰগাঁও যোৰহাটৰ পাছত শিৱসাগৰত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ হৈ আছে আৰু অসম লাইভ 24 উদ্যোগক হলাক লৈছে শিৱসাগৰবাসীয়ে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সুমন্ত মাধৱ বৰাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰত আৰু শিৱসাগৰৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ সন্মুখত মায়াবিনী ৰাতিৰ বুকুত আমাৰ অনুষ্ঠান শেষ হৈছে আৰু তাৰ পিছত আমি প্ৰতিটো দিনৰ দৰে আমাৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছো আমাৰ স্বত্বাধিকাৰী অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে এটা আসলতে লক্ষ্য আগত ৰাখিছে যে জুবিন গাৰ্গ যেহেতু প্ৰকৃতিৰ মানুহ আছিল প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ আছিল এই মানুহজনক জীয়াই ৰাখিবৰ বাবে আমি গছ পুলি ৰোপণ কৰিব লাগিব তেখেতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছে 5 লাখ গছ পুলি বিতৰণ কৰি আৰু তেওঁ লিখিছে আহক আমি সকলোৱে মিলি জুবিন গাৰ্গৰ চিন্তা চেতনা আদৰ্শ দৰ্শনক আগুৱাই নিও নৱপ্ৰজন্মলৈ এখনি সেউজ অসম উপহাৰ দিও সেই কাৰ্যসূচী আজি শিৱসাগৰত ৰূপায়ণ কৰিব বিচাৰিছো শিৱসাগৰৰ ব্যুৰ ইৰছাদ উল্লাই ইতিমধ্যে আসলতে কাৰ্যসূচীৰ আৰম্ভণি কৰিছে একোটিকৈ গছপুলি আৰু একোখনকৈ সমীক্ষণ বৰ্তমান আমি আমাৰ তৰফৰ পৰা প্ৰদান কৰিছো আৰু এয়াই হৈছে শিৱসাগৰৰ পৰিৱেশ শিৱসাগৰৰ আবেগ জুবিনদাৰ প্ৰতি প্ৰতিটো দিনতে থাকিব জুবিনদাৰ নামত একোটিকৈ গছপুলি লালন পালন কৰিব লাগিব প্ৰতিপালন কৰিব লাগিব ক'বলৈ কি আছে হয় আমাৰ এটা কথাই যে বিশেষ গোটেই অসমবাসীয়ে যেহেতু জুবিন দাক ভগৱান প্ৰেৰণ কৰিছে ভগৱান নামত যেহেতু এইবাৰ আপুনি গোটেই অসমখনতে ছট পূজাত ভোজপুৰী সমাজে প্ৰত্যেকটো ছট পূজা ঘাটতে আপুনি দেখিব পাব যে ভগৱানৰ নিচিনা ছট পূজা যেহেতু ভোজপুৰী সমাজৰ বাবে ডাঙৰ পৰ্ব তাতে ছট পূজাৰ ঘাটতে জুবিনদাৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিনদাৰ নামত শ্ৰদ্ধা জনাইছে জুবিনদাৰ নামত প্ৰাৰ্থনা জনাইছে সূৰ্য দেৱতাৰ ওচৰত যেহেতু তেওঁ জাষ্টিছ ফৰ জুবিন বুলি আমি সম্পূৰ্ণ বিচাৰিছো অতি শীঘ্ৰে জাষ্টিছ পায় জুবিনদা জুবিনদাৰ প্ৰকৃতি ভাল পাইছিল আৰু জুবিনদাৰ নামত আমি এটা কাৰ্যসূচী লৈছো 5 লাখ গছপুলি বিতৰণ ৰাজ্যজুৰি আমি বিতৰণ কৰি আছো আজি আপোনালোকৰ শিৱসাগৰত কি ক'ব পদক্ষেপক লৈ অতি প্ৰশংসনীয় পদক্ষেপ আমি এই অনুষ্ঠান লৈ আপোনালোকক আমি যথেষ্ট আমি আদৰণি জনাইছো কথা হ'ল কি জুবিন নোহোৱা হ'ল মই এজন জ্যেষ্ঠ ব্যক্তি মোৰ যেন নিজৰ সহোদৰ ভাইটি নোহোৱা হ'ল এই গছপুলিটি আপোনালোকে দিছে বৰ হেঁপাহেৰে ৰোপণ কৰিম আৰু ইয়াত প্ৰতিটো কুঁহিপাতে যাতে এখন আমাক সুন্দৰ অসম উপহাৰ দিয়ে এই জুবিনৰ মৃত্যুৱে যাতে আমাক এখন সুন্দৰ অসম উপহাৰ দিবলৈ অন্তত সক্ষম হয় যাক আমি ঘূৰাই কোনোদিন নাপাওঁ সেইটো আমি জানো আৰু এই মুহূৰ্তত মই তেখেতৰ ন্যায় বিচাৰিছোঁ এখন অতি তদন্তত সুৰুঙা নথকাকৈ এখন হেৰি এইটো কি কয় চাৰ্জশ্বিট দাখিল হওক আৰু জুবিনে ন্যায় পাওক বিচাৰ গছপুলিটো আপোনাক প্ৰদান কৰিলোঁ লালন পালন কৰাৰ দায়িত্ব আপোনাৰ ধন্যবাদ অসম লাইভ আৰু এনআৰডি গ্ৰুপে এক বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিনদাৰ সপোন আছিল সেউজীয়া অসম তেওঁ গছ ভাল পাইছিল সেউজীয়া ভাল পাইছিল এনেধৰণে যাতে অসম সেউজীয়া হৈ থাকক আমি সকলোৱে যাতে গছপুলি ৰুওঁ আৰু জুবিনদাৰ এই সপোন যাতে পূৰ্ণ কৰোঁ তাৰ বাবে মই সকলোকে অনুৰোধ জনালোঁ ধন্যবাদ আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাওক অসম লাইভ এনআৰডিয়ে যিটো আপোনাৰ 5 লাখ গছপুলি বিতৰণ যি কাৰ্যসূচী লৈছে শিৱসাগৰবাসী সেই হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানস্থলীৰ পৰা এটা অনুৰোধ কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জুবিন গাৰ্গকে অতি শীঘ্ৰে ন্যায় পাওক আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি খুব চমু আজি জুবিনদা বিহীন 40টা দিন আমাৰ চামে যুৱক অতি উঘাৰে মানে বাট চাই আছে তেখেতৰ ন্যায় কিন্তু আমি 40টা দিনলৈকে একো দেখা নাই গতিকে আমাৰ চৰকাৰৰ পৰা আমাৰ আশা আছে আৰু ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে যে জুবিনদা অতি শীঘ্ৰে ন্যায় পাব গতিকে আমি মামাক এটা অনুৰোধ জনাইছোঁ আপোনালোকে ভাগিনহঁতক আপোনাৰ কথা মতে আমি ৰখি আছোঁ অন্যথা যদি আপোনাৰ ভাগিনহঁতে যদি ন্যায় নাপায় অতি শীঘ্ৰে ন্যায় নাপায় কিন্তু পৰিস্থিতি বেয়া হ'ব ধন্যবাদ জুবিনদাৰ নামত এটি গছপুলি প্ৰদান কৰিছোঁ লালন পালনৰ দায়িত্ব আপোনাৰ আৰু এই পদক্ষেপক লৈ কি ক'ব এটি সুন্দৰ পদক্ষেপ আসলতে জুবিনদাই যেহেতু গছ খুব বেছি ভাল পাইছিলে আৰু ইতিমধ্যে আমি অলৰেডি নাহৰৰ পুলি বহুতখিনি ৰোপণ কৰিছোঁ শিৱসাগৰ পুখুৰীৰ পাৰত গতিকে এই পুলিটো মোক দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু গোটেই অসমখন যাতে এই গছেৰে শুৱনি কৰি তোলে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ এবাৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আৰু এয়া হৈছে পৰিৱেশ আৰু এনেদৰে আমি 5 লাখ যি গছপুলি বিতৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সন্দৰ্ভত আসলতে আজি শিৱসাগৰত আমি বিতৰণ কৰিছোঁ আপুনি কি ক'ব বিচাৰিব
বহুত ডাঙৰ বিষয় আৰু দুখৰ বিষয় যে আমি শিৱসাগৰীয়াই দুজন সন্তান হেৰুৱাইছোঁ। আমি ভবা নাছিলোঁ যে আমি জুবিন দাৰ কাষত ভূপেন দাৰ কাষত আমি জুবিন দাক পাম। আৰু আমি ভূপেন দাৰ এটা গীত আমি মনত ৰাখিব লাগিব যে অসমতে অসমীয়া ভগনীয়া হ'ল। সেই অৱস্থা হৈছে আজি 40টা দিন অতিক্ৰম কৰিছে। আমি আশা ৰাখিছোঁ যে আমাৰ তৃতীয়জন জুবিন গাৰ্গ আমি নাপাওঁ আৰু এই জুবিন দাৰ ন্যায় যিমান পাৰে ন্যায়ালয়ে জলদি প্ৰদান কৰক। ঠিক আছে, এয়া হৈছে শিৱসাগৰ পৰিৱেশ। এনেদৰে আমি সহস্ৰাধিক গছপুলি আজিৰ দিনটোত বিতৰণ কৰিছোঁ। NRD গ্ৰুপ আৰু অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছে শিৱসাগৰৰ জনতাই।